আমাৰ ওচৰত তথ্য আছে এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুক সিং আৰু এও এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাইছিলে আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম আৰু এও এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে 31,96,750 টকা বানাকান্ত ৰাইজক সহায় কৰিম বুলি কৈ এই ব্যক্তিজনে 31,96,750 টকা সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ 6 লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে 6 লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ ক'ত খৰচ কৰিলে আৰু এও যিবিলাক ভাউচাৰ দিছে এই ভাউচাৰবিলাক হাঁহি উঠা এও ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায় মোবাইল পায় আপোনাৰ টিভি পায় ইলেক্ট্ৰনিক সামগ্ৰী পায় কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায় কিন্তু এও ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে সম্পূৰ্ণ এটা ভুৱা আৰু এও কি কৰিছে এও এটা হোম ষ্টেট আছে দুদিনমান এটা হোম ষ্টেট আছিলে আমি গম পোৱা মতে সেই হোম ষ্টেটো ৰাতি 2টা বজালৈকে এও মদৰ পাৰ্টি কৰে আৰু পিছদিনাখন 3টা বজালৈকে তেওঁ শুলে থাকে আৰু তেনে অৱস্থাত তেওঁ কি ধৰণে কেনেকৈ ৰাইজক সহায় কৰিলে গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয় পিংকলৰ দৰে প্ৰায় 62 জন ইউটিউবাৰে বানাকান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে সৰলকি কৰিছে গতিকে আমাৰ জাতীয় সংগ্ৰামী অসমৰ এটা কথা স্পষ্ট আমাৰ এটা কথা স্পষ্ট বানপানীত বহুতে নিজৰ পিতৃ খুৱাবলগীয়া হৈছে বহুতে নিজৰ মাতৃ খুৱাবলগীয়া হৈছে বহুতে নিজৰ সন্তানক হেৰুৱাবলগীয়া হৈছে গতিকে বানাকান্ত ৰাইজৰ লগত এই ধৰণৰ লৰা ধামেলা আমি কোনো কাৰণতে কেতিয়া সহ্য নকৰো গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় এটা অনুৰোধ জনাইছো অতি শীঘ্ৰেই এই 62 জন ইউটিউবাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এক উচ্চ CBI তদন্ত ঘোষণা কৰিব লাগিব অন্যথা এটা কথা স্পষ্ট এই 62 জন ইউটিউবাৰক আমি য'তে পাম আমি জাতীয় সংগ্ৰামী অসমে কিন্তু চুচৰাই কিন্তু টানি লৈ আহিম স্পষ্ট কথা